বলিউডত বম্বেত গৈ পেলাই স্থান পোৱা কিন্তু ইমান ইজি নহয় যে ছ'চিয়েল মিডিয়াৰ জন্ম হৈছে বিতৰ্কৰ কাৰণে যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব লাগে ভাল কাম কৰিব লাগে মানুহে এনেই ভাল পাব তাই লাইনত থিয় হৈ আছে অডিশ্যনৰ লাইনত আৰু অম্বৰদা কৈছোঁ মোক আনিব দেন অম্বৰদা লৈ গৈ পেলাই বাইকেদি আমি দুটা একেলগে আহিছোঁ তাৰপিছত এতিয়া মোৰ এইটো ভাল লাগিছে বঢ়িয়া লাগিছে কিবা এটা ভাল লাগি আছে মিলি আছে কি কৰোঁ ৰাতি 2টা বজাত টোপনি লাগি আছে ৰাতিপুৱাটো পাহৰি যাম 2টা বজাত উঠি মোবাইলত ৰেকৰ্ড কৰি লৈছোঁ বহুত কাম কৰি পেলাই এতিয়ালৈকে মানে আচলতে শুনিবলৈ বেয়া কিছুমান বস্তু মানে আপোনাৰ এতিয়াও এই তেতিয়াই কৰা 10-15 বছৰ আগতে কাম কৰা এতিয়ালৈকেও মানে পেমেণ্ট বাকী আছে পোনপ্ৰথমে ব্ৰেকিং 24 আছামৰ সমূহ দৰ্শকক আমাৰ এই বিশেষ অনুষ্ঠান জীৱনৰ কথকতালৈ বহুত বহুত স্বাগতম জনাইছোঁ আজি আমাৰ সৈতে আছে তিনিগৰাকী বিশিষ্ট অতিথি লক্ষ্য দা আছে প্ৰীতম দা আছে লগতে জয় দা আছে আৰু বহুত বহুত স্বাগতম তেওঁলোকক আমাৰ এই বিশেষ অনুষ্ঠানটিলৈ বাকী এতিয়া কেনেকুৱা খবৰটো বিৰাট ভাল বহুতকেইটা ভাল ভাল আমি খবৰ লৈ আহি আছোঁ ৰাইজৰ মাজত কাৰণ মোৰ পাৰ্টিকুলাৰলি অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত অলপ মানে লেট হ'ল মোৰ গান ৰিলিজ কৰোঁতে একচুৱেলি বলিউড লৈ পেলাই ব্যস্ত হৈ আছিলোঁ ইমান বছৰে লাষ্ট অলমষ্ট 30 years ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছোঁ আৰু চিনেমাৰ কাম লৈয়ে মেক্সিমাম ব্যস্ত থাকোঁ তো এইবাৰ আফটাৰ এ ভেৰি লং টাইম উই প্লেন টু ডু ছামথিং ইন আছাম আৰু এতিয়া বহুতকেইটা গান আমি একেলগে 1 by 1 কৰি আছোঁ ৰিলিজ কৰিম আৰু যিহেতু তোমালোকৰ দৰে ইনফ্লুৱেঞ্চাৰ আছে আৰু ছ'চিয়েল মিডিয়া ইমান ভাল কাম কৰি আছে সেইকাৰণে উই থট কি একেলগে এটা ধুনীয়াকৈ ইণ্টাৰভিউ কৰোঁ আৰু আমি ৰাইজৰ লগত কথা পাতোঁ যে কি ফাৰ্দাৰ আমাৰ কি প্লেনছবোৰ আছে চ' তেনেকৈ ষ্টাৰ্ট হ'ল আৰু জাৰ্ণি এটা ধুনীয়া গীত আহি আছে আপোনাৰ সেই পোনপ্ৰথমে সেই গীতটোৰ বাবে বহুত বহুত অভিনন্দন জনাইছোঁ যাতে গীতটো অতি আগ্ৰহেৰে যাতে ৰাইজে আঁকোৱালি লয় বাই দ্য ৱে এটা গীত নহয় আমাৰ অলমষ্ট 5 to 6 songs আহি আছে বেক টু বেক আৰু আই হেভ এ ভেৰি গুড টিম আৰু আমাৰ টিমৰ আৰু এজন ভাল ছিংগাৰ লগত চিনাকি কৰাই দিছোঁ প্ৰীতম ইজ এ ফেণ্টাষ্টিক ভোকেলিষ্ট লক্ষ্য আছে ইজ এ ভেৰি ফেণ্টাষ্টিক কোৰিঅ'গ্ৰাফাৰ ভাইটি আছে তো হি ইজ নট ইন স্ক্ৰীণ নাও কিন্তু ইজ এ ভেৰি গুড কোৰিঅ'গ্ৰাফাৰ টু চ' আমি মিলি পেলাই খুব ভাল ভাল প্ৰজেক্ট কিছুমান কৰি আছোঁ আৰু চেলেঞ্জিং কাম কৰি আছোঁ ডেট উই কেন এচিউৰ কি আমাৰ অসমৰ ৰাইজে ডেফিনেটলি ভাল পাব এইটো আমি অকল অসম বুলি নহয় আমি ইণ্টাৰনেশ্যনেল বেছডো আমি কিছুমান প্ৰজেক্ট কৰি আছোঁ যোনকেইটা বহুত ভাল ৰেছপন্স আমি অলৰেডি পাইছোঁ মিউজিকৰ ক্ষেত্ৰত এতিয়া খালি উইথ ভিডিঅ'জ আমি এইবিলাকক আমি মানে ৰাইজৰ ওচৰত আমি ফ্ৰণ্টত লৈ আহিম মানে সেয়া ইতিমধ্যে জয়দাক আমি সুধিলোঁ বাকী এতিয়া আপোনালোকৰ কেনেকুৱা চলি আছে গোটেই জাৰ্ণিটো কেনেকুৱা চলি আছে এতিয়া একচুৱেলি মই জয়দাৰ বিষয়ে যদি ক'ব যাওঁ মানে জয়দা এজন মানে এনেকুৱা ব্যক্তি জয়দাক লগ পাই যোৱাৰ লগে লগে আমি একদম চাৰ্জড আপ হৈ যাওঁ সঁচাকৈ মানে মটিভেটেড হৈ যাওঁ আৰু গতিকে আমি এটা নতুনকৈ টিম এটা গঠন কৰি লৈছোঁ এতিয়া আমাৰ যিমানখিনি কাম হয় মই গৈ কোৰিঅ'গ্ৰাফাৰ চাই আছোঁ বা জয়দাহঁত আছে এজ এ ছিংগাৰ বা মিউজিক কৰি আছে জয়দাহঁতে প্ৰীতম আছে তেনেকৈ আমি এটা টিম ৱৰ্ক কৰি পেলাই কিমান ভাল কাম আমি ৰাইজলৈ অলৰেডি জয়দাই ইমান ধুনীয়াকৈ আপোনালোকৰ ইণ্ট্ৰডিউচটো দিয়ে দিছে অলৰেডি গতিকে সেইখিনি আমাৰ প্ৰচেষ্টা আমি কিমান ভাল কাম কৰি পেলাই ৰাইজৰ ওচৰত উলিয়াই দিব পাৰোঁ আৰু ৰিচেণ্টলি একজেক্টলি আমাৰ বহুতকেইটা ৰিচেণ্ট প্ৰজেক্ট আপকামিং প্ৰজেক্টছ আছে এটা আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি অলৰেডি এনাউন্স কৰিলোঁ গোলাব বুলি যোনটো গীত আছে সেইটো প্লাছ তাৰো আহি আছে প্ৰীতমৰো আহি আছে এটা ৰিচেণ্টলি ৰিলিজ হ'ল মহাদেৱ আহি আছে কামিং ৰামায়ণটো হ'ল ৰিলিজ অসমবাসী ৰাইজে বহুত মৰম দিছে আৰু এতিয়া আহিবলগীয়া গান বৰ্তমান আমাৰ দাদাই কৰি আছে মিউজিক মহাদেৱ আৰু মই এটা কথা বিলিভ কৰোঁ এইটো আমি ডিছকাছ কৰি আছিলোঁ যে চব জেগাত নহয় অসমত যেতিয়া মোৰ ষ্টাৰ্টিং পিৰিয়ডত মিউজিকৰ
যেতিয়া মই প্ৰথম যেতিয়া এই গানটো ওলালো এই তোমাৰ গোলাব গানটো এইটো তেতিয়া মানে ছ'চিয়েল মিডিয়া আছিলে বাট একদম কম হেৰি আৰু পৰিমাণত হেৰি জাষ্ট কিন্তু তেতিয়া কি হয় অকল নিউজ চেনেলবোৰত আমি দিওঁ গানবোৰ যাতে গানবোৰ হিট হয় মানুহে শুনে তো মোৰ গানটো মই অলপ তেতিয়া অলপ ভিডিঅ'টো অলপ বল্ড আছিলে বা বিভিন্ন ধৰণৰ হেৰি আছিলে সেইকাৰণে নিউজ চেনেলবিলাকে মোক মানা কৰি দিলে উই কেনট টেক ইট আউট আমি এইটো দেখাব নোৱাৰিম কাৰণটো একোৱেই নহয় বিশেষ একো কাৰণ নহয় ছোৱালীজনী যোনটো ড্ৰেছ আছিলে এই ড্ৰেছটো অলপ মানে আজিৰ ডেটৰ ড্ৰেছ মিউজিকটো আছিলে তেতিয়াই কৰা আমাৰ কিন্তু আজিৰ টেষ্টৰে মিউজিক আছে মানে প্ৰেজেণ্ট তো তেনেকৈ বস্তুবিলাক নচলে মানে হেৰি নহয় মানে এতিয়া যেনেকৈ আমাৰ কাৰণে ইজি হৈছে কি ছ'চিয়েল মিডিয়া অহাৰ পিছতে আমি আমাৰ কামখিনি আমি ৰাইজক আমি কি কৰিছোঁ আমাৰ টেলেণ্টখিনি আমি ৰাইজক দেখুৱাব পাৰোঁ ত' দেট ইজ ৱাই এইবাৰ বাট আমি যোনকেইটা প্লেন কৰিছোঁ এই প্লেনখিনি একদম ডিফাৰেণ্ট চবতকৈ বেলেগ মানে দেট উই কেন এচিয়'ৰ ইউ যেতিয়া ৰাইজে শুনিব তেতিয়া ডেফিনেটলি ভাল পাব এইটোত কোনো ন' ডাউট এবাউট অলৰেডি আমি গানটো কালি চাইছোঁ সঁচাকৈ বহুত ধুনীয়া এটা নতুন বুলি ক'ব পাৰি বলিউডৰো অকণমান গানটোৰ অকণমান মিক্স আছে তেনেকুৱা টাইপৰ এটা নতুন সোৱাদ এটা আচলতে অসমীয়া ৰাইজে পাব এইবাৰ সেইটোৱে হৈ চলি আছে মানে আমাৰ যদি কিক বেইজ যদি লাইন ঠিক নহয় যদি আমি চাউণ্ড যদি আমাৰ প্ৰপাৰ নহয় এপ্ৰপ্ৰিয়েট নহয় তেতিয়া ৰাইজে আজিকালি ভাল নাপায় কাৰণ ইমান ভেৰাইটিজ অফ মিউজিক মানে ৱৰ্ল্ড ৱাইড চলি আছে আৰু আজিকালি মোবাইল আৰু ছ'চিয়েল মিডিয়াটো চবেই ইউটিউব শুনিয়ে চবেহে গান শুনে আৰু হেৰিতে গান শুনে এইবিলাক আহি যায় নতুন গান ওলায় তো সেই আজি মই এটা প্ৰেক্টিকেল কথা কওঁ অল অভাৰ ইণ্ডিয়াত চব প্ৰত্যেকটো ষ্টেটৰ বেলেগ বেলেগ মিউজিকৰ টেষ্ট আছে আমি সাউথ ইণ্ডিয়ান গান শুনি পেলাই সাউথ ইণ্ডিয়ান মিউজিক শুনি পেলাই আমি চবতে ডান্স কৰোঁ চবতে এনজয় কৰোঁ ফূৰ্তি কৰোঁ হা একদম পূৰা হেভি ফাষ্ট আমি অসমীয়া গান যদি বিহুই হওক কিন্তু এই আমাৰ অসমৰ ভিতৰতে কিয় এইটো খালি অকল হেৰি হৈ আছে এইটো স্প্ৰেড হ'ব লাগে ন বাহিৰত যাব লাগে বাহিৰত চবে শুনি পেলাই ডান্স কৰিব লাগে এনজয় কৰিব লাগে ভালকে গতিকে আমাৰ মিউজিকৰ চিন্তাধাৰাখিনিও তেনেকুৱা ধৰণৰ হ'ব লাগিব সেইটোৱে আজি তাকেই আমি আজি অসমত বহি পেলাই সাউথ ইণ্ডিয়ান গান এটা আমি অন ষ্টেজ লাইভ গাই আছোঁ সাউথ ইণ্ডিয়ান গান গাই আছোঁ কিন্তু সাউথত গৈ পেলাই কোনোবাই বিহু গায়নে মঞ্চত সাউথত কোনো বিহু নাগায় ন বা কোনো ৱেষ্ট বেংগলত গৈ পেলাই কোনোবাই বিহু গায় জানো নাগায় নহয় তো সেইটো কাৰণে এই মিউজিকটোৰ নহয় মানে ধাৰাটো ৱেটো অলপ যদি আৰু ডেভেলপ কৰা যায় ভালকৈ বিহুই হওক বা অসমীয়া মডাৰ্ণ ছঙেই হওক মিউজিকেলি বস্তুটোক বহুত আমাৰ আপগ্ৰেড কৰি ল'লে তেতিয়াহে শুনিব আমাৰ এইটোৱে টাৰ্গেট মানে মেইনলি আৰু অসমীয়া গান আজিকালি অসমীয়া গান বুলি নহয় অসমীয়া চিনেমাও মানুহে আজিকালি নাচায় ক'ব গ'লে বলিউডৰ যেনেকৈ ঢৌটো আহে ইয়াতেও কিন্তু অসমীয়া চিনেমা এখন চাব লাগিলে মানুহ ওলাই নাহে যাৰ কাৰণে চিনেমাখন ফ্লপ হৈ যায় বা গানটো ফ্লপ হৈ যায় সেইটোক লৈ পেলাই আপুনি কি ক'ব এইটো বহুত ডাঙৰ কথা আজি এটা টু বি ভেৰি প্ৰেক্টিকেল পুষ্পা বুলি ফিল্মটো যেতিয়া আহিলে এইটো সিহঁতৰ মাৰ্কেটিং ষ্ট্ৰেটেজি বাৰু বেলেগ মই মানিছোঁ সিহঁতে ৱৰ্ল্ড ৱাইড মাৰ্কেটিং কৰিছে আমাৰ অসমীয়া ফিল্মটো আমাৰ অকল অসমতে মাৰ্কেটিং হৈ আছে অকল অসমৰ ভিতৰত হৈ আছে সেইটো যদি আমাৰ প্ৰপাৰ মানে ভালকৈ যদি আৰু ভাল ফাইনেন্সাৰ ভাল প্ৰডিউচাৰ যদি থাকে যদি আগবাঢ়ি আহে ইণ্টাৰেষ্ট দেখায় যে এটা ফিল্ম হ'ব চব আজিকালি গোটেইখিনি পইচাৰ ওপৰত কথা এজন ভাল প্ৰডিউচাৰ আহি পেলাই খুব ভালকৈ পাব্লিছ কৰিলে খুব ভালকৈ অসমত এইটো চলিব আৰু কণ্টেণ্ট শুড বি গুড কণ্টেণ্টৰ ওপৰতে মানুহ আজিৰ ডেটত জীয়াই আছে ফিল্মটো ফাৰ্ষ্ট মুভি ফাৰ্ষ্ট শ্ব' যদি মানুহে ৰাইজে বেয়া পাইছে ফিল্মটো বাহিৰত আহি পেলাই চব ছ'চিয়েল মিডিয়াত লিখা আৰম্ভ কৰে হা যে ফিল্মটো এই বেয়া আৰু ইয়াতেতো মানে বেয়া কমেণ্টছ দিয়াৰ মানুহৰ অভাৱটো নাই ভৰ্তি হৈ যায় ভাল কামটো হৈ আছে ডেফিনেটলি ভাল কাম হৈ আছে আৰু এইটো উই শুড থেংকছ টু আৱাৰ প্ৰডিউচাৰ্ছ আৰু আমাৰ ডিৰেক্টৰ্ছ আমাৰ ফিল্ম মেকাৰ্ছ যোনকেইজনে ইমান ইনিচিয়েটিভ লৈ পেলাই এইটো মাৰ্কেটৰ অৱস্থাটো ফিল্ম কৰি আছে আৰু ফিল্মবিলাকক আগবঢ়াই লৈ গৈ আছে এণ্ড উই অল শুড ছাপোৰ্ট দেম একচুৱেলি আমাৰ ছাপোৰ্ট কৰিব লাগে মেইনলি
অসমীয়া চিনেমাক আচলতে কেইজনমান মানুহে কিন্তু এতিয়া পুৰা চিৰিয়াছলি লৈ পেলাই কামবিলাক কিছুমান কৰি আছে, যাৰ কাৰণে এতিয়া হিমাংশু প্ৰসাদ দাহঁতৰ কথা ক'ব পাৰি। গোলাই চোৰখন ইমান ধুনীয়া এখন চিনেমা সঁচাকৈ ক'ব গ'লে কিছুমান এনেকুৱা ডিফাৰেণ্ট যেতিয়া কনচেপ্ট থাকিব তেতিয়া চিনেমাবিলাক এনেও চলিব। সেইটো আৰু এটা কথা ক'বই লাগিব জুবিনদাৰ কথা, যিহেতু একদম পৰি গৈছিল আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিটো। জুবিনদাৰ কাৰণে আজি বহুতে সাহস পাইছে নতুনকৈ ক'ব লাগিব। তেওঁ অকল মানে মিউজিক বা মানে এক্টিং বুলি নহয়, এজ এ হিউমেন বিং ইজ ছাচ এ ৱাণ্ডাৰফুল পাৰ্চন। খুব কম সংখ্যক মানুহ এনেকুৱা পোৱা যায় মানে, একদম ক্লিন হাৰ্টেড পাৰ্চন। আৰু সেইটো কাৰণেই চাগে তেওঁ ইমান ৰাইজ কৰি আছে, আজি ৰাজ কৰিছে আৰু আজিৰ ডেটলৈকে তেওঁ মানে হেৰি হৈ আছে, সেইটোৱে কথা আৰু। কিন্তু তেওঁক লৈ পেলাই কিছুমান বিতৰ্ক থাকে বাৰু, ছ'চিয়েল মিডিয়াত বিতৰ্ক বহুত থাকে তেওঁক লৈ। তেওঁ কিবা এটা কথা ক'ব নাপায়, মানে নিউজ চেনেলবিলাক এনেকুৱা আছে তেওঁলোকে মানে ডাইৰেক্ট তেওঁৰ কথাটো ডাইৰেক্ট বিতৰ্ক বনাই দিয়ে। এইটোক লৈ পেলাই আপুনি কি ক'ব? বিতৰ্কৰ কথা চাওক, মই এটা কথা মানো যে ছ'চিয়েল মিডিয়াৰ জন্ম হৈছে বিতৰ্কৰ কাৰণে। মানে ভাল বস্তুটো যিমান মানুহে শুনিলে, মই এইটো এটা ফটো যেতিয়া খুব ধুনীয়া ফটো এটা হয় সেইটোত লাইক কমেণ্টছ বহুত আহে, কিন্তু যেতিয়া এটা ভাল গান আহে নহয় মানুহে ক্লিক কৰি নাচায়। এইটো এটা কথা, এইটো দিছ দ্য ৰিয়েলিটি অফ ছ'চিয়েল মিডিয়া। সেইটো কাৰণে যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব লাগে, ভাল কাম কৰিব লাগে, মানুহে এনেই ভাল পাব। বিতৰ্কৰ মানে আমাৰ লাইফততো বিতৰ্কৰ কোনো জেগা নাই, স্থান নাই। উই আৰ ভেৰি নিউট্ৰেল, ভেৰি ক্লিন। আৰু আমি অকল গুড মিউজিক আমি প্ৰডিউচ কৰিব আহিছোঁ ইণ্ডাষ্ট্ৰিক, আৰু অসমীয়া মিউজিকত এটা নতুন এটা হেৰি টেষ্ট এটা দিব আমি আহিছোঁ। আমাৰ টাৰ্গেটটো মেইনলি এইটো। আৰু কথা পাতিম আমি, কিন্তু এতিয়া গীত শুনি লওঁ, ধুনীয়া গীত, যিহেতু তিনিওজন আছে ইয়াতে। ডেফিনেটলি আমি যেতিয়া বহিছোঁ তেতিয়া আমাৰ মাথাৰ এটা গান আহিছিলে, ইটছ এ ভেৰি পপুলাৰ ছং অসমীয়া, সাগৰিকা ইমান ধুনীয়া গান। সেই গানটো কি ষ্টাৰ্ট কৰোঁ নেকি, কি কোৱা? অ'কে। ইমান ধুনীয়া ধুনীয়া গীত শুনিলোঁ, তথাপিও কিন্তু হেঁপাহ পলোৱা নাই, আৰু আমি গীত শুনিম এইবাৰ। গম পাইছোঁ আপোনাৰ নতুনকৈ গীত এটা, সুন্দৰ গীত এটা ৰিলিজ হৈছে, সঁচাকৈ। আৰু স্পেচিয়েল এইটোৰ টাইটেলটো হ'ল ৰামায়ণ। চ' ইটছ ওৱান অফ মাই ফেভৰেট বিহু গীত, কিন্তু ইমান ধুনীয়াকৈ গাইছে সি, বিৰাট ধুনীয়া গাইছে। গানটো অলপ শুনিব লাগে অলপ। তাকেতো সেইটো সেইকাৰণে শুনিবৰ কাৰণেতো আমি আপোনাক হেৰি কৰিছোঁ। গীতটো যদি অকণমান আমাক গুণগুণাই দিয়ে আজি। ওই গাঁৱৰ ডেকা বুঢ়াক তোৰ মোহিনী বানে, ওই গাঁৱৰ ডেকা বুঢ়াক তোৰ মোহিনী বানে, ওই বুকু ফালি দিলে
তোৰ ৰঙা জাঠিয়ে ও ভাবি থাকে তোকেনো চাম কিবানো পামকে কুৰি পালে ৰামায়ণৰ ৰচনাখন ৰচিলে মোৰ নিজৰ জনীয়ে ৰামায়ণৰ ৰচনাখন ৰচিলে মোৰ নিজৰ জনীয়ে ঐ গাঁৱৰ ডেকা বুঢ়া তোৰ মোহিনী বানে ওহি বুকু ফালি দিলে তোৰ ৰঙা জাঠিয়ে ও ভাবি থাকো তোকেনো চাম কিবানো পামকে কুৰি পালে ৰামায়ণৰ ৰচনাখন ৰচিলে মোৰ নিজৰ জনীয়ে ৰামায়ণৰ ৰচনাখন ৰচিলে মোৰ নিজৰ জনীয়ে মানে বেয়া ধুনীয়া। গোটেই ৰচনাখন নিজৰ জনীয়ে ৰচি দিলে আৰু। হয়। তাকেতো এতিয়া প্ৰেম, হা? সঁচাকৈ এতিয়া মই সুধিছো অকমান প্ৰেমৰ কথা আহ। গীতটোতো সম্পূৰ্ণ প্ৰেমৰ ওপৰতে লিখা ন কোনোবা এনেকুৱা প্ৰেম আছিলে নে যাৰ ওপৰত আপুনি এইটো গান লিখিছে ইমান ধুনীয়াকৈ লিখিছে একচুৱেলি গানটো মোৰ ভাইটি দীপদিজু আৰু অজয় দা গানটো সুৰ কৰিছে দীপদিজু আৰু অজয় ফুকনে আৰু মিউজিক কৰিছে অজয় ফুকনে গতিকে গানটো মই গাইছোঁহে গতিকে যিখিনি পাইছোঁ আৰু গানটোৰ পৰা মই গাবলৈ চেষ্টা কৰিছোঁ লিখাজনে এটা থিমৰ ওপৰত কৰিছে গানটো ভাবিছে যিহেতু প্ৰেমেই আছে গীতটোত অকণমান চেনি আছে গানটোত আৰু যিহেতু ভিডিঅ'টো কৰিলে ভালকে ওলালে গম পাব গানটোৰ ভিতৰৰ কথাবিলাক হয় গতিকে সেইখিনিয়ে কথা আৰু হয় আৰু আজিকালি যিসমূহ গীত আছে বেছিভাগ প্ৰেমৰ ওপৰতে লিখে নতুন যিখিনি ছিংগাৰ আছে সেইসমূহ গীততকৈ অকণমান আমাৰ এতিয়া পৃথক কিছুমান গীতৰ প্ৰয়োজন আছে নেকি বাৰু অসমীয়া ইণ্ডাষ্ট্ৰিটোত ডেফিনেটলি আছে এইটো লৈতো আমি মেইনলি কাম কৰি আছো আমাৰ টাৰ্গেটটো এইটো যে যিমানকেইটা গান এতিয়া যেনেকুৱা গানবিলাক হিট হৈ আছে এতিয়া চলি আছে বা মানুহৰ ৰাইজে তাতকে মানে গোটেই মানে মেক্সিমাম মানে এটা পাৰ্টিকুলাৰ জোনত কৰা গান আমি অলপ ভাবিছোঁ যে আমি অলপ ডিফাৰেণ্ট জোনত আমি গৈ পেলাই কামটো কৰি চাওঁ মানুহৰতো মানে ডে বাই ডে এতিয়া এআইৰ যুগ চলি আছে চ' এতিয়া আমাৰ কিমান ডেভেলপ হ'ব লাগে আৰু আমি এইকাৰণে মিউজিকটোক আমি অসমৰ মিউজিকটোক আমি ডেভেলপ কৰাৰ কাৰণে আহিছোঁ আমি আমাৰ এইটো মানে আমাৰ এইমেই এইটো এতিয়া কিছুমানে বেয়াও পাব পাৰে ৰাইজে কিছুমানে আৰু মেক্সিমামে এইটো আমাৰ ডেফিনেটলি আমাৰ এইটো দৃঢ় বিশ্বাস যিটো সকলোৱে আঁকোৱালি ল'ব এইটো এই আমাৰ এই মানে ষ্টেপটো এই এটেম্পটো আমাৰ প্ৰতিটো কামেই সুকীয়া আমি প্ৰতিটো গান মানে আমাৰ বেলেগ বেলেগ ভাৰ্চন হ'ব মানে ধৰি লওক আমি টাইটেলবিলাক বেলেগ বেলেগ ধৰণৰ যে আমি বিহু কৰিলোঁ মডাৰ্ণ হ'ব তাৰ মাজত আমাৰ ক্লাছিক ভাৰ্চনো থাকিব কমাৰ্চিয়েল থাকিব ক্লাছিক থাকিব চব থাকিব চব ধৰণে থাকিব সকলোখিনি পাব হয় ইতিমধ্যে মই তেওঁক কেইবাটাও গানৰ মানে আপোনাৰ দিছোঁ কৰিবলৈ কৰ্ণবীৰ আছে বহুত কেইটা বৰ ধুনীয়া ধুনীয়া গানকেইটা আছে তো আমি এতিয়া সেইকাৰণে তেনেকে এইটো হিচাপতে আমি ল'ম যাতে মিউজিকেলি মানে মানুহৰ এটলিষ্ট মানুহ কিবা এটা ডিফাৰেণ্ট টেষ্ট পায় এক্সেক্টলি অসমীয়া ইণ্ডাষ্ট্ৰিখনত আৰু কেনেকুৱা ধৰণৰ কাম কৰিব ইচ্ছা আপোনাৰ ভৱিষ্যতলৈ মোৰ এটা টাৰ্গেট আছে একদম অনেষ্টলি ক'ব গ'লে যে আমাৰ এই টিমটো লৈ পেলাই আমি এটা ভাল ফিল্ম কৰিম এটা ভাল মুভি কৰিম আৰু ফিল্মটো আমি কৰিম আমাৰ এইটো প্লেন আৰু কৰিমেই এইটো 100% আৰু ফিল্মটো মিউজিকৰ ওপৰত ৰিলেটেড হ'ব মিউজিকেল এটা ফিল্ম হ'ব আজিকালি মিউজিকেল ফিল্মৰ বহুত বিৰাট অভাৱ হৈছে বিভিন্ন ধৰণৰ কণ্টেণ্ট যদিও একশ্যনটো মানুহে বেছি চাই ভাল পায় তো আমাৰটোতো একশ্যনো থাকিব আৰু মিউজিক থাকিব বেষ্ট অফ দ্য বেষ্ট মিউজিক থাকিব চ' সেইকাৰণে আমাৰ প্লেনটো তেনেকুৱা আছে লেটছ চি আমাৰ নিজৰ এটা প্ৰডাকশ্যন হাউচ আছে মিজৰাফ ষ্টুডিঅ'জ এণ্ড ইভেণ্টছ বুলি তো আমি এই মিজৰাফৰ পৰাই আমি গোটেইখিনি কৰিম আৰু কাম চ' লেটছ হপিং ফৰ দ্য বেষ্ট আৰু ইমান ধুনীয়া ধুনীয়া কাম কৰি আছে দৰ্শকে এনেও আঁকোৱালি ল'বই এটা নতুন বস্তু পালে দৰ্শকে এনেও ভাল পাব বস্তুটো ভাল পায় এক্সেক্টলি আৰু মানে তাৰ কথা কওঁ বা তাৰ লক্ষ্যৰ কথা কওঁ ইমান টেলেণ্টেড ল'ৰা মই যেতিয়া মোৰ লগত কিন্তু সিহঁতৰ খুব বেছি দিনৰ চিনাকি নহয় একদম আমি মানে অলমষ্ট ৰিচেণ্ট কিন্তু আমি যোনদিনা ফাৰ্ষ্ট লগ পাইছোঁ ছেইম ডে ছেইম মমেণ্ট উই প্লেণ্ড আমি এটা টিম বনাম আমি ভালকে কামখিনি কৰি যাম কাৰণ মই অকলে কাম কৰি আছোঁ মোৰ মানুহ আছে আৰু মোৰ চব কামৰ মানুহ কিন্তু এটা থাকে নহয় এটা ৰিলেশ্যনশ্বিপ থাকে যোনটোত মানে আমাৰ যোনটো মানে আমাৰ টিম ৱৰ্কটো এটা বহুত ডাঙৰ কথা নিজৰ কথা আৰু আমি উই আৰ ৰিয়েলি হেপী কি আমি ধুনীয়াকৈ কামবিলাক কৰি আছোঁ আমি আগবাঢ়ি আহিছোঁ আৰু আমি অহাৰ লগে লগে
আমাৰ ইনষ্টেণ্ট আমাৰ বহুতকেইটা গান হৈ গ'ল কিন্তু হা নিশ্চয় নিশ্চয় আমাৰ বহুতকেইটা গান আমি ভবাই নাছিলো মানে অজয় দা ইমান জুচিলা হয় হয় মই মানুহটো অকণমান নৰ্মেলি থাকোতো আৰু আপোনাক লগ পোৱাৰ পিছৰ পৰা মোৰ টোটেলি এনাৰ্জি বেলেগ এটা লেভেললৈ গুচি গৈছে হয় খুব ভাল লাগিছে মানে এটি সুন্দৰ গীত আহিছে গোলাব আমি অলৰেডি কৈছোৱেই ইমান ধুনীয়া গীতটো হয় এই গোলাবটো আচলতে কেনেকৈ আপোনাৰ মনলৈ কেনেকৈ আহিলে যে এনেকুৱা এটা গীত আমি লিখিম বা এনেকৈ আমি গাম এনেকৈ কৰিঅ'গ্ৰাফি কৰিম আমি কেনেকৈ আহিলে সেই মাইণ্ডত এইটোতো মানে মোৰ কাম চব ইনষ্টেণ্টলি হয় কেতিয়া হঠাৎ মাইণ্ডত এটা কম্পজিশ্যন আহি যায় এই কম্পজিশ্যনটোক লৈ পেলাই অলপ মানে হেৰি হৈ ইনভলভ হৈ যাওঁ আৰু মোৰ একদম শ্বৰ্ট টাইমৰ ভিতৰতে আহিছে আৰু লিৰিক্সটো ভাবি থাকোঁ মানে তেনেকুৱা চাপ'জ ধৰক সেইটো সময়ত 2010-11 কথা এই সময়ত নহয় এনেকুৱা লিৰিক্স চাগে খুব কমেই আছিলে মানে যেনেকৈ যোনটো আমি ইউজ কৰিছোঁ গোলাব মোৰ মিষ্টি মিষ্টি সোণা গোলাব হা তো মানে এটা ৰোমেণ্টিচিজম আছে এটা আবদাৰ আছে গানটোত হা চ' 2 লাইন শুনাই দি আছোঁ তোমাৰে ছবি আঁৰি ললো বলিয়া মনৰে সজাতে সঁহাৰি দিয়া যদি এবাৰ ৰাখি তম হিয়াৰে পজাতে জোন বেলি নালাগে মহাকাশ পাৰো আনিব ভাল পোৱা যদি মোক তোমাৰ আছে দিন আহিব জোন বেলি নালাগে মহাকাশ পাৰো আনিব ভাল পোৱা যদি মোক তোমাৰ আছে দিন আহিব feel for you you feel for me and then I and make it we feeling so crazy গোলাবো মোৰ মিষ্টি মিষ্টি সোনা গোলাবো মোৰ কলিজা ধুনু গোলাব গোলাব মই তোমাৰ তুমি মোৰ তথাপি বহু দূৰ আজি দুয়ো মিলি সমজুত কলিজা মোৰে গোলাব মোৰ মিষ্টি মিষ্টি সোনা গোলাব মোৰ কলিজা ধুনু গোলাব গোলাব গতিকে হিট নোহোৱাৰ কাৰণে নাই আচলতে গীতটো ক'ব গ'লে মানে অলপ ফান ৰোমেন্স চব মিক্স আছে আৰু চ' এতিয়া একচুৱেলি ট্ৰেণ্ডটো এতিয়াৰ মই বনাইছিলোঁ গানটো ইমান বছৰ প্ৰায় অলমষ্ট 10 to মানে 14 years বেক কিন্তু এতিয়া এইটো ট্ৰেণ্ডটো এতিয়াহে চলি আছে এতিয়াহে গানটো চলিব যেন লাগিছে মানে লেটছ সি কি হয় এতিয়া আহিছোঁ আপোনাৰ ওচৰতে গীত এটাৰ ক্ষেত্ৰত এজন ছিংগাৰ যিমান ইনভলভ থাকে বা যিমানখিনি গুৰুত্ব থাকে বা এজন গানটো লিখাৰ মানুহজনৰ যিমান বেছি গুৰুত্ব থাকে কৰিঅ'গ্ৰাফাৰ এজনৰ ক্ষেত্ৰতো কিন্তু সিমানখিনিয়ে গুৰুত্ব থাকে কি ক'ব আপুনি সেইটোক লৈ পেলাই আচলতে কি হয় আপোনাৰ যেতিয়া আমি ভিডিঅ'ৰ ক্ষেত্ৰত মানে কৰিঅ'গ্ৰাফিবোৰ চবৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় আমি যদি ষ্টেজ কৰিঅ'গ্ৰাফি হয় সেইটো এটা বেলেগ চেপ্টাৰ হৈ যায় আৰু এতিয়া আমি যেতিয়া মিউজিক ভিডিঅ' এটা কৰিঅ'গ্ৰাফি কৰিব যাওঁ তেতিয়া অকল আমি ডান্স পাৰ্টটো বা গোটেই কনচেপ্টটো কি হ'ল অকল সেই বস্তুটোৰ ওপৰত নহয় এজন কৰিঅ'গ্ৰাফাৰে আপোনাৰ লাইটৰ বস্তুখিনি জানিব লাগিব এংগেলবোৰ জানিব লাগিব কেমেৰাৰো নলেজ থাকিব লাগিব আৰু আপোনাৰ কনচেপ্টটোৱে কি বিচাৰিছে তাৰ ডিজাইনটো কেনেকুৱা হ'ব লাগিব অকল যে ডান্সৰ নলেজ আছে বা গোটেই কনচেপ্টটো লৈ পেলাই আমি কৰিঅ'গ্ৰাফি এটা কৰিলোঁ সেইটো নহয় মানে কাৰণ মিউজিক ভিডিঅ'ত আমি গোটেই বস্তুখিনি এডিটিঙৰ চেপ্টাৰটো জানিব লাগিব গোটেইখিনি যেতিয়া আমাৰ নলেজটো থাকিব তেতিয়া এটা পাৰফেক্ট মিউজিক ভিডিঅ' ওলাই তো সেই বস্তুখিনিয়ে আমি যিমান পাৰোঁ মানে মই ট্ৰাই কৰি আছোঁ সেই বস্তুখিনিৰ ওপৰত খুব ভাল কৰে কিন্তু সি খুব ভাল কাম কৰে আৰু তাৰ বহুতকেইটা গান আছে বহুতকেইটা গানত সি কৰিছে আৰু ইমান ধুনীয়া তাৰ ইনষ্টেণ্ট মানে ষ্টেপ মেকিঙৰ চেন্স মানে এইটো খুব কম মানুহৰ থাকে মই ৰিচেণ্ট আৰু এটা কথা কওঁ মানে ৰামায়ণটো যেতিয়া আমি হুক ষ্টেপবোৰ ওলালো এপিটমে কৰা সেইটো মানে কেতিয়াবা আমাৰ এনেকুৱা হয় ই মোক গানটো দিলে তাৰ তুমি হুক ষ্টেপটো বনাবা আজিকালিতো ৰিলছত মানে লাগিবই তেতিয়া মানে মই ফাৰ্ষ্টত ষ্টেপ ওলাইছো তাৰপৰা মোৰ ডান্সৰ স্কুল আছে LK ডান্স ষ্টুডিঅ' বুলি আজাৰা তাৰপৰা তাতে মই স্কুলতে ওলালো ষ্টেপছবোৰ কিন্তু তথাপি কিবা এটা মিচিং হৈ আছে মানে ভাল লগা নাই তাৰপিছত ইয়াক কওঁতে কথাটো ই আচৰিত হৈছে মই ৰাতি মানে শুই আছো 2টা বাজিছে তাৰপিছত 2টা বজাত মানে গানটো হেৰি হৈ আছে মানে মেমৰাইজ হৈ আছে ব্ৰেইনত
হৈ পেলাই মই নিজকে দেখা পাই আছোঁ মানে এই ষ্টেপছটো কৰি আছোঁ কিন্তু ষ্টেপটো চেঞ্জ হৈ গ'ল মই যিটো কৰি আছিলোঁ সেইটো নহয় তাৰপিছত এতিয়া মোৰ এইটো ভাল লাগিছে এইটো বঢ়িয়া লাগিছে কিবা এটা ভাল লাগি আছে মিলি আছে এতিয়া কি কৰোঁ ৰাতি 2টা বজাত টোপনি লাগি আছে ৰাতিপুৱালৈতো পাহৰি যাম 2টা বজাত উঠি মোবাইলত ৰেকৰ্ড কৰি লৈছোঁ ঘৰতে মানে ষ্টেপছখিনি লৈ লৈছোঁ নিজকে চকু ভালকে মেলিবই পৰা নাই এনেকে টোপনি ভাৱটো আহি আছে সেই বস্তুটো কৰি পেলাই লাষ্টত এতিয়া যিটো আমাৰ হৈছে সেই ৰাতি 2টা বজাত ওলোৱা ষ্টেপ মানে শুই থাকোঁতে কামবোৰ তেনেকুৱা ধৰণৰ হয় কেতিয়াবা এতিয়া মানে খুব ভাবি থাকিলেও নহয় অট'মেটিকেলি কেতিয়াবা আহি যায় সেই বস্তুখিনি মানে চৰ্চাৰ ওপৰত হয় কিমান আমি বেছি গুৰুত্ব দি কামটো লৈছোঁ আৰু প্ৰত্যেকটো কাম আচলতে আমি নিজৰ হিচাপে কৰোঁ সেইটো কথা ক'ব লাগিব লক্ষ্যৰ মানে গুৰুত্ব বহুত দিয়ে কামত একদম গুৰুত্ব বহুত বেছি মানে প্ৰত্যেকটো কাম মই নিজৰ বুলি ভাবি পেলাই কৰোঁ যে এইটো নহয় কোনোবাই মোক এটা মানে এইটো কোৰিঅ'গ্ৰাফি কৰিব লাগে তোমাক দিছোঁ ঠিক আছে কোৰিঅ'গ্ৰাফিটো কৰি দিলোঁ মই কাম খতম ফাইলটো দি দিলোঁ সেইটো নহয় মানে নিজৰ কাম বুলি কৰোঁ মই সেইখিনি চেষ্টা কৰি আছোঁ বাকী আৰু ৰাইজে ক'ব প্ৰথমতে যেতিয়া এই ফিল্ডখনত আহিছিল প্ৰথমতে নিশ্চয় অসুবিধা হৈছিলে বহুত মই কেনেকুৱা প্ৰব্লেম আহিছিলে আপোনাৰ কেনেকুৱা মানে মই ফাৰ্ষ্ট আপোনাৰ ষ্টাৰ্ট কৰিছোঁ ইণ্ডাষ্ট্ৰীত 2015 আৰু সেইটো মানে আমাৰ কোইনচিডেন্ট প্ৰীতমৰ গান মই বেক ডান্সাৰ প্ৰথম গীতটো তেওঁৰ আছিলে মই বেক ডান্সাৰ সেইটো কিন্তু বৰ ডাঙৰ কথা তেতিয়াৰ পৰা আমি একেলগে এতিয়ালৈকে তাৰ মাজতো বহুত আপোনাৰ এজ এ বেক ডান্সাৰ মই কৰিলোঁ আপোনাৰ 6 years মান কৰিলোঁ তাৰপিছত আপোনাৰ এছিষ্ট কৰিলোঁ আমাৰ অসমৰ ভাল কোৰিঅ'গ্ৰাফাৰ আছে ৰিয়ান কোৰিঅ'গ্ৰাফাৰ আছে তেখেতসকলৰ লগত এছিষ্ট কৰিলোঁ তেনেকৈ কামবোৰ শিকিলোঁ কৰিলোঁ তাৰপিছত মই নিজাকে ইণ্ডিভিজুৱেলি আপোনাৰ 2020 পৰা ষ্টাৰ্ট কৰিছোঁ 2020 পৰা এতিয়ালৈকে নিজে ইণ্ডিভিজুৱেলি কোৰিঅ'গ্ৰাফি কৰিছোঁ আৰু তাৰ মাজত বহুতখিনি মানে ষ্ট্ৰাগলবোৰ কেনেকুৱা আচলতে আমাৰ অসমততো আৰু জানে পেমেণ্টৰ সেইবোৰ বহুত প্ৰব্লেম আছিলে তেনেকুৱা বা আমি বহুত কাম কৰি পেলাই এতিয়ালৈকে মানে আচলতে শুনিবলৈ বেয়া কিছুমান বস্তু তাৰমানে আপোনাৰ এতিয়াও এই তেতিয়াই কৰা আজি 10-15 বছৰ আগতে কাম কৰা এতিয়ালৈকেও মানে পেমেণ্ট বাকী আছে নামো ক'ব নোৱাৰো মানে ভালহে আৰু মানে ৰিনাউণ্ড কোৰিঅ'গ্ৰাফাৰ ডিৰেক্টৰ তেনেকুৱা গতিকে সেইবোৰ তেনেকুৱা ধৰণৰ ষ্ট্ৰাগল কিন্তু তাৰ মাজেৰে বহুত বস্তু আমি শিকি গৈছোঁ যে ভাল তাৰ মাজত বহুত ভাল মানুহ লগ পাইছোঁ তেনেকুৱা কিন্তু এতিয়া মই এইটোৱে ক'ম যে মই জয়দাক যেতিয়াৰ পৰা পাইছোঁ জয়দাই ক'লে ন আমি বেছি দিনৰ চিনাকিও নহয় আৰু এটা নাম ক'ব লাগিব আচলতে অৰ্জুন সি মোক জয়দাই চিনাকি কৰা মানুহজন সেইজন কিন্তু অৰ্জুন বুলি তাৰ অনামিকা গান এটা মই কোৰিঅ'গ্ৰাফি কৰিছিলোঁ তেনেকৈ সি জয়দাক মোক চিনাকি কৰালে তাৰপৰা জয়দাক লগ পাই পেলাই সেইটো মানে জয়দাক খুব মটিভেট কৰে কাম কৰি যোৱা মটিভেট কৰিব লাগিব ভাই আৰু কাম সাকসেস আমি কিছুমান জেগাত আমি পৰি যাওঁ মানে যেতিয়া কাম কৰি গৈ থাকোঁ ক'ৰবাত কিবা এটা অন্যায় হৈ যায় হ'বলগীয়া বস্তু এটা হৈ যায় তেতিয়া মানে অলপ 2-4 দিন ৰখি দিলোঁ তেনেকৈ মনটো মৰি যায় ন কিন্তু জয়দাক লগ পোৱাৰ পিছত সেই বস্তুটো আমাৰ জোচটো আহি গৈছে গতিকে আমি কালিও মই কথা পাতিছোঁ ইণ্ডাষ্ট্ৰীত মই যেতিয়া কাম ষ্টাৰ্ট কৰোঁ বলিউডত বম্বেত গৈ পেলাই স্থান পোৱা কিন্তু ইমান ইজি নহয় বহুত টাফ হয় কিন্তু এই এনাৰ্জিটো এই জোচটো আছে কাৰণেহে আজি চাগে তাতে কৰিব পাৰি আছোঁ আৰু ভগৱানৰ আশীৰ্বাদত ইণ্ডাষ্ট্ৰীৰ মেক্সিমাম টপ ছিংগাৰ্ছ মোৰ কম্পজিশ্যনত গান গাইছে অৰিজিত সিং জ্যোতি নুৰান ৰাহত ফতেহ আলী খান সাহেব শ্ৰেয়া ঘোষাল সুনিধি চৌহান তাৰপিছত শানদা এনেকৈ চবেই কিন্তু অলমষ্ট মোৰ কাৰণে মোৰ কম্পজিশ্যনত গান গাইছে চ' সেইটো মোৰ কাৰণে এটা লাকৰ কথা আৰু প্ৰব্লেমটো কি হৈ যায় মই আগতে কেতিয়াও ছ'চিয়েল মিডিয়াত এক্টিভ নাছিলোঁ বা মই কেতিয়াও ইণ্টাৰেষ্টেড নাছিলে মোৰ সেইকাৰণে মানুহে গমো নাপায় যে মোৰ কি গান ওলাইছে অসমততো বিশেষকৈ ৰাইজে বম্বেত কিন্তু আজি গ'লে বম্বেত ইণ্ডাষ্ট্ৰীত মোৰ কথা ক'লে এক নামতে চবে মোটামুটি চিনি পায় অলমষ্ট কিন্তু অসমত প্ৰব্লেমটো কি হৈ যায় এজ ছিংগাৰ বুলি মোক চবে জানে এজ ভোকেলিষ্ট আই ৱাজ ইন ZTV সাৰেগামাপা মই গায়ক হিচাপে চবে গম পায় কিন্তু এজ মিউজিক কম্প'জাৰ এজ মিউজিক প্ৰডিউচাৰ খুব কম মানুহে গম পায় তো কি কাম মই কৰিছোঁ তোমাৰ ৰাইজে নাজানে ৰিজন ইজ ডেট কি মই ছ'চিয়েল মিডিয়া কেতিয়াও মানে ইমান এটা এক্টিভি নাছিলোঁ বাট এতিয়া মানে এইটো আৰু টাইম হৈ গৈছে এতিয়া মানে ছ'চিয়েল মিডিয়াত ফুল অন এক্টিভ হৈ আছোঁ লাগিছোঁ আৰু
তো এতিয়া তেনেকুৱা লামডিঙৰ পৰা এখন সৰু ঠাইৰ পৰা এনেদৰে মায়ানগৰী মুম্বাইলৈ গৈ হয়। নিজকে এষ্টাব্লিছ কৰিবলৈ বহুত কঠিন হয় সেইটো সময় কঠিন হয়। কেনেকুৱা কেনেকুৱা প্ৰত্যাহ্বানবিলাক আহিছে চোৱা, প্ৰথমটো মই যেতিয়া জি টিভিত যাওঁ আগতে মই লাইভ শ্ব' কৰিছিলোঁ আমাৰ কিন্তু লাইভ শ্ব'ৰ এটা হিষ্ট্ৰী আছে ৰেকৰ্ড আছে মোৰ মানে মই যেতিয়া প্ৰগ্ৰাম কৰোঁ এটা জেগাত প্ৰগ্ৰাম কৰিলে তাতে মিনিমাম টু মিনিমাম ছেইম স্পটত 3-4 মোক ইনভিটেশ্যন দিয়া হয় কাৰণ মই লাইভ পাৰফৰ্মেঞ্চটো মোৰ অলপ বেলেগ হয় তো সেইটো কাৰণে ভগৱানৰ এটা আশীৰ্বাদ এইটো আৰু ৰাইজৰো আশীৰ্বাদ তো সেইটো কাৰণে কি হয় মানুহে নহয় মোৰ গান অসমীয়া গান নোলালেও লাইভ পাৰফৰ্মেঞ্চৰ কাৰণে কিন্তু প্ৰত্যেকটো জেগাৰ পৰা মোৰ কল আহে মই অসমত কিন্তু বহুত শ্ব' কৰি থাকোঁ অসমত বুলি নহয় অল অভাৰ চবতে কৰি থাকোঁ কিন্তু এইটো এটা ৰাইজৰ আশীৰ্বাদৰ কাৰণে হৈছে মা দেউতাৰ আশীৰ্বাদৰ কাৰণে হা প্ৰথম যিটো লাইভ শ্ব' আপোনাৰ সেই ফোনটো ক'ৰ পৰা আহিছে আচ্ছা প্ৰথম শ্ব'ৰ ফোনটো ক'ব নোৱাৰোঁ বাট মই 1999 মানৰ পৰা মই লাইভ শ্ব'ত আছোঁ মানে লাইভ শ্ব'ত 98-99ৰ পৰা দেন 2001ত মই ফাৰ্ষ্ট জি টিভিত গ'লোঁ চাৰেগামাত চান্স পালোঁ তাৰপিছত গ'লোঁ 2007ত আকৌ জি টিভি চাৰেগামাপাত আকৌ গ'লোঁ 2010ত জি টিভি চাৰেগামাপাত 3বাৰ মাতা হ'ল 3বাৰ গ'লোঁ আৰু দেন বাকী আফটাৰ ৰিয়েলিটি শ্ব' যেতিয়া মোৰ ফেচটো স্ক্ৰীণত আহিলে তাৰপিছততো বাৰু শ্ব' এনেই বাঢ়ি যায় অলপ তো শ্ব'ৰ মাৰ্কেটটো আহি গ'ল ৰাইজে ভাল পায় আঁকোৱালি লৈছে সকলোৱে আশীৰ্বাদ দিছে মই শ্ব'টো কৰি থাকোঁ কিন্তু মোৰ গান ওলোৱা নাই অসমীয়া গান এতিয়া আমি প্লেন কৰিছোঁ গোটেইখিনি ভাইটিহঁতৰ লগত মিলি যে আমি বেক টু বেক আমি ভাল কাম কৰি যাম ভাল গান ওলাই যাম এইটো নট অনলি ফৰ মানে মনিটৰী প্ৰফিটছ এণ্ড টকা পইচা কমৰ কাৰণে এইটো কাৰণে নট ফৰ ডেট অনলি এইটো নহয় আমাৰ কিন্তু এইটো টাৰ্গেট নহয় মানে আমাৰ মেইন টাৰ্গেটটো হ'ল গুড মিউজিক শুড কাম আমাৰ যোনটো আমি কি কৰিব পাৰোঁ সেইটো ৰাইজক দেখুওৱা বাছ মেইনলি এইটো আমাৰ টাৰ্গেট বাকীতো চব ওপৰৱালা আছে চাই ল'ব আৰু তেওঁ প্ৰথমতে ভয় লাগিছিল নে যেতিয়া গৈছিলে তালৈকে ভয় লাগিছে মইতো যোৱাই নাছিলোঁ একচুৱেলি মোৰ ৱাইফৰ কাৰণেহে গৈছোঁ তেতিয়া শ্বি ৱাজ মাই গাৰ্লফ্ৰেণ্ড বিৰিণা পাঠক শ্বি ইজ এ ভোকেলিষ্ট সকলোৱে গম পায় ৰিনাউণ্ড শ্বি ইজ এ ভেৰি ৰিনাউণ্ড ভোকেলিষ্ট সকলোৱে চিনি পায় তো মই যেতিয়া চাৰেগামাপাত গৈছোঁ এইটো বহুত ডাঙৰ হিষ্ট্ৰী মই ৰাতিপুৱা মানে মৰ্ণিঙৰ পৰা অডিশ্যন আৰম্ভ হ'ব মইতো ঘৰত শুই আছোঁ তাই গৈ পেলাই 4টা বজাত গৈ পেলাই লাইনত থিয় হৈ আছে অডিশ্যনৰ লাইন মোৰ জেগাত মানে তাই থিয় হৈ আছে তাৰপিছত মই নাহোঁ মই শুই আছোঁ টোপনি আগদিনা চাগে মোৰ শ্ব' আছিলে কিবা এটা শুই আছোঁ এইবাৰ তাৰপিছত অম্বৰদা বুলি এজন আছে খুব ছিনিয়ৰ মিউজিচিয়ান আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত অম্বৰদাৰ ঘৰৰ ওচৰতে অডিশ্যনটো হৈছিলে তো বিৰিণাই অম্বৰদাক ক'লে অম্বৰদা আমাৰ ফেমিলি ফ্ৰেণ্ড মানে অম্বৰদাক ক'লে অম্বৰদা আপুনি যাওক অলপ তাক লৈ আহক সি শুই আছে চাগে তাই লাইনত থিয় হৈ আছে অডিশ্যনৰ লাইনত আৰু অম্বৰদাক কৈছোঁ মোক আনিব দেন অম্বৰদা লৈ গৈ পেলাই বাইকেদি আমি দুটা একেলগে আহিছোঁ আহি পেলাই থিয় হৈছোঁ লাইনত আৰু কিবাকে একদম টোপনি লৈ পেলাই আৰু থিয় হৈ পেলাই আৰু লাকিলি লাক ভাল আছিলে সেইদিনা এই অডিশ্যনৰ পৰা অসমৰ পৰা অকল মই চিলেক্ট হৈছিলোঁ সেই চিলেকশ্যনটো পালোঁ আৰু মানে লাইফটো চেঞ্জ হৈ গ'ল একজেক্টলি হা এইটো হয় এইটো আৰু এইটো আমাৰ চবৰ কাৰণে খুব ভাল ফাইনেলি ইমান কষ্টৰ পিছতে তাই মোৰ লাইফ পাৰ্টনাৰ হ'ল সেয়াই আৰু তেনেকৈ লাইফ ইটছ গুড নাও এভৰিথিং ইজ ফাইন উই আৰ কোৱাইট হেপী এনেকুৱা ব্যক্তি এজনৰ লগত আমি কাম কৰিবলৈ সুবিধা পাইছোঁ আৰে নহয় ইয়াৰ এইটো নক'বা উই অল আৰ ইকুৱেল মিউজিকৰ সেইটো চাগে অলপ কম বেছি হ'ব পাৰে বা মই কাম বেছি কৰিছোঁ কিন্তু চবৰ নিজৰ জেগাত চবৰ নিজৰ টেলেণ্টটোহে মেইন একচুৱেলি কি মই এটা কথা কওঁ মানে জবিনৰ লগত যে আমাক যে বিশ্বাস কৰিছে সেইটো আমাৰ কাৰণে খুব ডাঙৰ কথা তেওঁৰ লগত কাম কৰিব পোৱাটো আমাৰ কাৰণে খুব ভাগ্য আছে সঁচাকৈ একতা আৰু বিশ্বাসটো বহুত বেছি দৰকাৰ হয় মোৰ জীৱনত ধন্যবাদ জনাবই লাগিব আৰে ধন্যবাদ জনোৱাৰ কি কথা ইয়াৰ এইটো এইবিলাক কোনো কথা নহয় মই খালি এটা বস্তু মানো মই ইমান ইণ্ডাষ্ট্ৰীৰ মানুহৰ লগত কাম কৰিছোঁ চব ডাঙৰ ষ্টাৰ্ছৰ লগতো কাম কৰিছোঁ অনুপম খেৰজী কোৱা ঈশা গুপ্তা কোৱা নাছিৰুদ্দিন শ্বাহ তেখেতসকলৰ দৰে মানুহৰ লগতো মই কাম কৰিছোঁ কিন্তু ইণ্ডাষ্ট্ৰীত যেতিয়া কাম কৰা যায় বিভিন্ন ধৰণৰ মানুহ পোৱা যায় আৰু গম পোৱা যায় কোন মানুহ কি তেতিয়া চেন্সটো অট'মেটিকেলি খোল খাই যায় যে এইকেইজনৰ লগত কাম কৰিলে ইউ আৰ ছেফ ইউ আৰ অ'কে উইথ দেম
সিহঁতে কাম ভালকে কৰিব মেইনলি কি চবেতো মুখত খুব ভাল হয় কামৰ সময়ততো কোনো নাই ৰিয়েলিটি সেইকাৰণে নহয় ভিতৰৰ পৰা যেতিয়া মাত দিব নহয় যে এই দে আৰ গুড গো উইথ দেম দেন অনলি উই শুড প্ৰচিড মানে আচলতে টিম ৱৰ্কটো বহুত বেছি বহুত দৰকাৰ হয়। ইম্পৰ্টেণ্ট আজিৰ ডেটততো মেইনলি টিম ৱৰ্ক উইথ গুড পিপল and we are asking for a very good talent in social media যোনে social media ভাল হেণ্ডেল কৰিব পাৰে গ্ৰাফিক্সৰ কাম কৰিব পাৰে এনিমেশ্যন তেনেকুৱা এজন মানুহ আমাৰ লাগে মানে এতিয়া এইটো আমি অলপ বিচাৰি আছো তেনেকৈ যদি কোনোবা আহে আমাৰ লগত মষ্ট ৱেলকাম আমাৰ কণ্টিনিউ কাম হৈ থাকিব ৰেকৰ্ডিং তেনেকৈ আমি বিচাৰি আছো সেই আৰু ইমান ধুনীয়াকে ক'লে এতিয়াতো আমি আমাৰ প্ৰগ্ৰেমটো সামৰিব লাগিব তাৰ আগতে এটি সুন্দৰ হিন্দী গীত বলিউডত আপুনি ইমান ধুনীয়াকৈ সঁচাকৈ আমিও সেইটো আগ্ৰহ কৰি আছো মানে শুনিবৰ কাৰণে হিন্দী গীতটো বহুত আছে মোৰ কম্পজিশ্যনৰ গীতো বহুত আছে মই চাইয়নি এটা বহুত ছুপাৰ হিট অৰিজিত সিঙে গাইছে মোৰ কম্পজিশ্যনত এইটো ফিল্মটোৰ নামেই হ'ল চাইয়নি তো সেইটো বাৰু মই গাম কিন্তু তাতকৈ বেছি মোৰ এটা গান গাব মন গৈছে পাৰ্টিকুলাৰলি এইটো তুমিও ভালকৈ জানা গীতটো আৰু আমাৰ অসমৰ ৰাইজে বিশেষকৈ খুব ভাল পায় এই গীতটো হিন্দী গীত আৰু এইটো আমাৰ সকলোৰে বিৰাট পচন্দৰ ছিংগাৰৰ গান এইটো হ'ল ইয়া আলি বঢ়িয়া হা হয় নে নাই আৰু জুবিনদাৰ কণ্ঠৰ এই গীত আৰু মই জানো যে এই গীতটো যেতিয়া গোৱা হয় তেতিয়া মানে কোনো ৰাইজ বহি নাথাকে গীতটো চব পুৰা এনভাইৰনমেণ্টটো পুৰা চেঞ্জ হৈ যায় চ' এইটো দি আমি অনুষ্ঠান শেষ কৰিম আৰু জুবিনদাক গাবই লাগিব আচ্ছা নিশ্চয় দুটা গাওঁ আমি একেলগে গাওঁ চ' উইথ ডিউ লাভ টু জুবিন গাৰ্গ याली रहम वाली याली বলিউডত এটা সুন্দৰ গীত আপুনি কম্প'জ কৰিছে গাইছে কিন্তু অৰিজিত সিঙে ৰিচেণ্টলি পদ্মশ্ৰী এৱাৰ্ডো পালে তেওঁ গীতটো আচলতে কেনেকুৱা আমি শুনিব বিচাৰোঁ এতিয়া লাইভ শুনিব বিচাৰোঁ মানে আজি নিশ্চয় ডেফিনেটলি এই গানটোৰ বহুত ডাঙৰ হিষ্ট্ৰী আছে এই গীতটো একচুৱেলি এটা বহুত পুৰণি গীত সকলোৱে জানে গীতটো হ'ল চাইয়নি গীতটো পাকিস্তানৰ এটা বেণ্ডৰ অৰিজিনেল কম্পজিশ্যনটো আছিলে তো এই কম্পজিশ্যনটোৰ ৰাইটটো মই লৈ পেলাই দেন এইটোক ৰিক্ৰিয়েট কৰোঁ ফৰ অৰিজিত অনলি তাৰ ভইচত অহাৰ কাৰণে মানে তাক দি গোৱাৰ কাৰণে গানটোৰ ডিজাইনটো তেনেকৈ কৰা হৈছিলে আৰু ফিল্মটোৰ নামো হ'ল চাইয়নি ফিল্মটো ৰিলিজ হৈছিলে ক'ভিডৰ টাইমত তো সেইটো কাৰণে কি হ'ল মানে একদম মানে যেতিয়া ৰিলিজ হৈছে তেতিয়াই ক'ভিড পূৰা মানে এফেক্ট কৰিছে আৰু তো সেইটো কাৰণে চিনেমা হলবিলাক বন্ধ হৈ গৈছিলে সেইটো কাৰণে চিনেমাটো ভালকৈ মানুহে হলত গৈ পেলাই চাব নোৱাৰিলে কিন্তু এই গানটো খুব চলিলে মাৰ্কেটত মানে ব্লকবাষ্টাৰ হিট মানে অৰিজিত সিঙৰ চ' এইটো গাব বিচাৰিছোঁ चैन एक पल नहीं चैन एक पल नहीं चैन एक पल नहीं और कोई हल नहीं सैयोनी चैन एक पल नहीं चैन एक पल नहीं चैन एक पल नहीं और कोई हल नहीं सैयोनी कौन मोरे मुहार कौन मोरे मुहार कौन मोरे मुहार कोई सावल नहीं ये चैन एक पल नहीं चैन एक पल नहीं चैन एक पल नहीं और कोई हल नहीं सैयोनी सैयोनी থ্যাংক ইউ অনুষ্ঠানটো সামৰিব লাগিব তাৰ আগতে অসমীয়াৰ আৱেগ বিহু
এতিয়া বিহু গীত শুনি লওঁ আমি, নিশ্চয় নিশ্চয় তাৰপিছত আমি অনুষ্ঠানটো আমাৰ সামৰিম। ঠিক আছে হ'ব গোৱা প্ৰকৃতিৰ হা বিহু আমি যিমানেই গাওঁ কিন্তু পাৰ্টিকুলাৰ এটা বিহু আছে আমাৰ বিশেষকৈ আমাৰ ছিংগাৰ্ছবোৰৰ কাৰণে অসমত যিমান ছিংগাৰ আছে সকলোৱে এটা বিহু আছে যোনটো প্ৰত্যেকটো ষ্টেজত গাবই আৰু এইটো গাবই লাগে আৰু ৰাইজেও ইমান ভাল পায় একদম কমন বিহু বাট এইটো সকলোৱে ভাল পায় কাৰণে আমি গাই আছো গীতটো ও জানো আকাশখন ধুনীয়া ও জানো তৰাৰে জিলিকা ও জানো মনৰে সৰগত ও জানো তুমি মোৰ মেনকা ও জান দূৰণিতে ও জান তুমি থাকা ও জান সপোনত ও জান আমার দেখা ও জানো ও জানোই সাগৰত কিমান পানী ও জানোই কোনেনো জুখিব ও জানোই তোমাৰ থকা মৰম ও জানোই কোনেনো বুজিব ও জান ও জানো ও জানো জানো আচলতে এই গীতটোত মানে শুনিলে ৰাইজে ননচাকৈ নাথাকে একদম, একদম। ষ্টেজৰ মানে বাহিৰ তলত মানে নাচিবই প্ৰেম আছে প্ৰকৃতি ৰিলেটেড ইমান ধুনীয়া কম্পজিশ্যন এটা আৰু জুবিন দা ইমান প্ৰাণ ঢালি গাইছে গীতটো আৰু এইটো গীত কিন্তু কমন চব ছিংগাৰৰ মুখে মুখে লাষ্টত হ'লেও গাবই মানে গীতটো একদম হয় আৰু ইমান ধুনীয়াকে আমি কথা পাতিলো আচলতে আমি যে এটা ইণ্টাৰভিউ লৈছো তেনেকুৱা টাইপ লগা নাই আজি ক'ব গ'লে এটা নৰ্মেল আমি কথা যেনেকে পাতো আমি তেনেকুৱা টাইপ লাগিছে আজি বহুত ভাল লাগিল এই সময়কণ আমাক দিয়াৰ বাবে ইমান গোটেইকেইটা আহিছে ইমান ধুনীয়া ইমান বিজি চিডিউল এটাৰ মাজত কাম কৰি আছে ব্ৰেকিং 24 আছাম ইজ এ ভেৰি পপুলাৰ চেনেল আৰু বৰ ধুনীয়াকে কাম কৰি লৈ গৈ আছে ছ'চাইটিৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে সিহঁতে বহুত কষ্ট কৰি আছে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটোক আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব সকলোৱে যাতে গম পায় ইমান ধুনীয়া চেনেল এটা আছে বুলি থেংক ইউ ইমান ধুনীয়াকে আমাৰ লগত কথা পাতিছে ইমান ব্যস্ততাৰ মাজতো যে এইখিনি সময় দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ গীতসমূহো এতিয়া ৰাইজে যাতে আঁকোৱালি লয় তাৰ বাবে আমি অনুৰোধ জনাইছো আৰু ইয়াৰ লগে লগে জীৱনৰ কথা কটন আমাৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা মই জিতা শৰ্মাই বিদায় লৈছো ধন্যবাদ